গুড মৰ্ণিং। গুড মৰ্ণিং ছাৰ। আচ্ছা, আজি গম পাইছা নহয়? গম পাইছো ৰ'ব। আহিবা। আহিম, মই কিন্তু অলপমান কথা পাতিবহে ফোন কৰিলো। কোৱা কোৱা। এক মিনিট মান হ'ব। দিয়া কোৱা না। আচ্ছা, আপুনি যে এই অভিনয় জগতত যে আহিল, কিমান বছৰৰ পৰা আহিছিল নো? মই তোমাৰ 93 আহিছিলো থিয়েটাৰলৈ। থিয়েটাৰতে প্ৰথম লাগে আপুনি? নাই, আগতে মই এই কিবা গাঁৱত কলেজত কৰিছিলো, তাৰপৰা মই এইটো আলফাত গলো। আলফাত থাকিলো 4 বছৰ। 4 বছৰ? জেলৰ পৰা ওলাই অহাৰ পিছত ডাইৰেক্ট থিয়েটাৰ। তাৰপিছততো আপোনাৰ কোনো পুলিচ বাহিনী একো দিগদাৰ দিয়া নাই? নাই এতিয়া। তেতিয়া অলপ আছিলে, এতিয়া নাই। এতিয়া চব ক্লিয়াৰ। এই যে আপোনাৰ পীড়া যে অভিনয়ৰ যে সেই পোকটো কেনেকে সোমাল? এইটো তোমাৰ হেৰি, মোৰ এই দেউতা খুব ভাল ভাৱৰীয়া আছিলে মোৰ দেউতা। দেউতাই লৈ যায় নামঘৰলৈ, নামঘৰত ভাও দিওঁ তেনেকে। তেতিয়া এইটো নাম অভিনয় নে কি নাজানো আৰু। আৰু মোৰ ইণ্টাৰেষ্টিং ঘটনা কি জানানে? পৰহি এটা ঘটনা ঘটিলে। মোক ৰাতি আজি এসপ্তাহৰ আগত এজন মানুহে ফোন কৰিছে যে ভূঞা মোৰ হয়, কওক। আপোনাক অকমান লগ পাব লাগিছিল। মই বোলো হয়, কওকচোন। কোনে কৈছে? কৈছে মই উকিল এডভোকেট আমুকে কৈছো। মই বোলো ৰাতি এডভোকেটে কিয় লগ কৰে মোক? কৈছে কওকচোন। কৈছে আপুনি নাজানে, মই আপোনাক আজিলৈকে দেখা নাই। তেতিয়াই ফটোত দেখিছিলো, আৰু মই আজিকালি টিভি চিৰিয়েলত দেখো আপোনাক, আপোনাৰ নাটক চাওঁ। আপোনাক যিজন উকিলে জেলৰ পৰা উলিয়াইছিলে, সেই উকিলজন মই। আপুনি কালি মোক দেখা দিব। তাৰপৰা পৰহি গৈ পেলাই লগ কৰি আছো মই। বাৰু এইবোৰ বাদ দিয়া, তুমি এতিয়া আহিবা কিন্তু। ৰবা, আৰু কেইটামান কথা আছে। 1 মিনিট হোৱা নাই নহয়। তাতে পাম দেখোন লগটো পামে। মই আৰু কি বুলি কয়, থিয়েটাৰত কেইবছৰ থাকিল বৰ্তমানলৈকে? 32 বছৰ। 32 years হ'ব এইবাৰ। তাৰপিছত থিয়েটাৰত থাকোতে আপোনাৰ বিয়াটো আহিছে। বিয়াটো অভিনয় কৰি আছিল না? আমাৰ নাই অভিনয় কৰা নহয়। মালিকিনী? নহয় চাকৰি? নাই, একো নকৰে তেওঁ এতিয়া হেৰি কৰে, এই চিনেমা হেৰি চেঞ্চৰ কৰে তেওঁ। এডিটৰ বৰ্ড চেঞ্চৰ যে কৰে, এডিটৰ বৰ্ড। তাৰপিছত আপুনি চিৰিয়েলত আহি ৰাইজে বহুত ভাল পাইছে, সেইটোতো চবেই জানে। এতিয়া 3000 এপিছড হ'ব কেইদিনমান পিছত। আপোনাৰ মন্তব্যটো মোক দিয়কচোন ইয়াতে। এই 3000 এপিছডৰ এই কেইদিনমানৰ পিছতে হ'ব 3000 এপিছড। এই মন্তব্যটো মোৰ একো নাই। সদায় মোৰ ল'ৰা ছোৱালীয়ে ভাল পায় এখন চিৰিয়েল। প্ৰথম মই নাটক কৰি আহি যেতিয়া মোৰ একদম মূৰ-চুৰ বিষাই যায়, মানে মনটো মানে ভাগৰুৱা হয়, তেতিয়া সদায় ৰাতি মই বেহৰবাৰী চাওঁ। আৰু মোৰ ল'ৰা ছোৱালীয়ে বেহৰবাৰী চাই আহে। এতিয়া মই এটা কাৰণে সুখী, মই কি কৈছো বাদ দিয়া, কিন্তু বেহৰবাৰীৰ লগত মই অন্তত কেইটামান দিন কটালো। আৰু মোৰ সেইটো জীৱনৰ খুব ভাল লগা। আৰু চোৱা, মই কেইদিনমান লগ পাই মোৰ ইমান ঘৰুৱা লাগিল তোমালোকৰ গোটেই পৰিৱেশটো। আজি 4-5 দিন লগ পাই মইনো খানা দিয়া, খানা খোৱা কিবা একোৱেই নাই কাৰণ। কিন্তু মোৰ ইমান ভাল লাগিছে। মোৰ তাৰমানে তোমালোককতো আহিমেই হেৰি, আৰু মোৰ ভাল লাগিছে, ক'বা পৰিয়াল নিচিনা হৈ গলো না। পৰিয়াল নিচিনা হৈ গ'ল। সেইকাৰণে আমি মিলি-জুলি এসাঁজ খাম বুলি মই এটা খানা দিছো। সেইটোৱে আৰু, বেলেগ কথা নাই। আজি আহিবা, খানা চানা চব আছে, পিনাও আছে। আৰু আপুনিতো মাজে মাজে ওচৰ পাজৰ আহিলে আপুনি নিশ্চয় আহিব বেহৰবাৰী। যাম। তো এইটো ফ্ৰেংক কল হয় মোৰ। হয়। মই আপোনাক মোৰ সৈতে অলপ সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনাক দেখা সাক্ষাৎ কৰিবলৈ গৈ আছো। আপোনাৰ খানাটো খাম বঢ়িয়াকে। শংকৰদেৱ ষ্টুডিঅ'ৰ ওচৰত। ধন্যবাদ ছাৰ।
गुड मर्निं सार गुड मर्निं आं बर'दायावसो दंलै थांगासिनो फैगासिनो नोङो भाया दिल्ली दिल्ली माने फ्लाइट सायाव दं नामा गाखोबाय दासो बर'दायाव फ्लाइटआव गाखोबाय औ देनाय औ बुंनाय फ्लाइटआव गाखोबायबाथ' सावरायजाला सावरायजायो एक मिनिट हा मा औ बे बाखिखिनिखौ आं असमियावसो रायलायनांगोन माब्ले আচ্ছা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বেহাৰবাৰী আউট পোষ্টৰ পৰা আমাৰ ধন্যবাদ নমস্কাৰ বেহাৰবাৰী আউট পোষ্ট আৰু কেইদিনমান পিছত 3000 এপিসোড হ'বলৈ গৈ আছে এইটো ইণ্ডিয়াৰ ভিতৰত সেকেন্ড ল্যাঙ্গুয়েজ সেকেন্ড লংগাৰ মানে লংগেষ্ট সিরিয়াল হয় তো আপুনি বড় সাহিত্য সভাৰ এক্স প্ৰেসিডেন্ট হিচাপে অকনমান মন্তব্য কৰিব নেকি কৰিম হা এটা কল রেকর্ড বেহাৰবাৰী আউটপোষ্টটো মানে মোৰ এটা প্ৰিয় চিৰিয়েল হয় স্যার মই আগৰ পৰাই চাই আছো আৰু কলা কুশলীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াত যথেষ্ট মেছেজ আছে আৰু ডে টু ডে দিনত কি হৈ আছে বা বৰ্তমান সমাজত কি চলি আছে মানে কমেডি হলেও কৌশলীয়া হলেও কিছুমান তাৰ মেছেজ আছে সমাজৰ মেছেজ আছে তাৰ কাৰণে মই যিসকল প্ৰডাকশ্যন কৰিছে বা পৰিচালনা কৰিছে বা লিখিছে ৰাইটাৰ তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভৱিষ্যতলৈ মানে বেহাৰবাৰী আউটপোষ্টে উত্তৰোত্তৰ কামনা কৰিছো আৰু সকলো দৰ্শনাৰ্থীৰ কাৰণে এই চিৰিয়েলটোৱে এটা জমনিৰ লগতে এটা জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে মই বহুতো চিৰিয়েল চাইছো মই বহুতো টিভি চিৰিয়েল প্ৰাইভেট আৰু চৰকাৰী চিৰিয়েল চাইছো কিন্তু এনেকুৱা ধৰণৰ বেহাৰবাৰী আউটপোষ্টৰ নিচিনা জনপ্ৰিয়তা চিৰিয়েল মই প্ৰায় দেখা নাই আৰু এইটো মোৰ প্ৰিয় চিৰিয়েল গতিকে আগন্তুক আপোনালোকে যিটো মানে প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাটো আগুৱাই যাব পাৰিব আৰু মই আশাবাদী এজন সংস্কৃতি প্ৰেমী বা নাটক প্ৰেমী ব্যক্তি হিচাপে মই আপোনালোকৰ এই বেহাৰবাৰী আউটপোষ্টটো উত্তৰোত্তৰ কামনা কৰিছো আৰু ভৱিষ্যতে আপোনালোকে আৰু আগুৱাই যায় আৰু সদৌচিলে মই পৰিচালনা কৰা আৰু লিখক ড্ৰামাটিষ্ট তেখেতসকলক প্ৰৱেশকে আদি কৰি প্ৰডিউচাৰসকলক মই আন্তৰিক ধন্যবাদ আৰু কলা কুশলী মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ক'ৰবাত ফ্লাইটত উঠি আছে নেকি কিবা হয় আৰু ক'ব কিবা তো আপুনি নিশ্চয় আৰু বেহাৰবাৰী পোষ্টটো খতম কৰি দিয়াটো ভাবে না আৰু চলাই থকাটো ভাবে নহয় মই খতম কৰি দিয়াটো শেষ কৰি দিয়াটো মই নাভাবো কাৰণ এইটো এটা সমাজত আৰু আমাৰ দৰ্শনাৰ্থীৰ কাৰণে এটা জনপ্ৰিয়তা অৰ্জন কৰিছে বেহাৰবাৰী মানুহে চাবলৈ টিভিত বহি থাকে গতিকে এনেকুৱা ধৰণৰ চিৰিয়েলৰ এইটো বন্ধ কৰাটো উচিত নহয় আৰু মই এই প্ৰাইভেট চেনেলেই হওক কিবাই হওক এইটো কণ্টিনিউ কৰিব লাগে এইটো আগবাঢ়ি যাব লাগে আৰু দৰ্শকৰ মাজত যিটো জনপ্ৰিয়তা সেইটো সন্মান জনাই ইয়াৰ মৰ্যাদাটো ৰাখি এইটো আগুৱাই যোৱাটো মই আপুনি এই ৰাইজৰ অসমবাসী ৰাইজৰ কাৰণে মই কাৰ লগত কথা পাতিছো এইটো গম পোৱা নাই আপোনাৰ এড্ৰেছটো একবাৰ কৈ দিলে লাষ্টত মই এজন বড় সাহিত্য সভাৰ কৰ্মী তথা বড় সাহিত্য সভাৰ সভাপতি 6 বছৰ আছে আৰু বৰ্তমান মই ভাৰতৰ মিনিষ্ট্ৰী অফ কালচাৰেলৰ সাহিত্য একাডেমীৰ মই বড়ো বৰ্ডৰ কনভেনৰ সদস্য আৰু মই
এটা সময়ত 3 বছৰ মই ফিল্ম চেন্সৰ বৰ্ডতো সদস্য আছিলোঁ আৰু মই নিজে অভিনেতা হিচাপে প্ৰায় 12খনমান বড় চিনেমাত মই এক্টিং কৰিছোঁ আৰু অসমীয়া অনুৰাগকে আদি কৰি মই 2খনমান চিৰিয়েলত মই অংশগ্ৰহণ কৰি এটা অভিজ্ঞতা মোৰ হৈছে যে মই সংস্কৃতিবান এজন ব্যক্তি হিচাপে মই বৰ্তমান ড্ৰামা মোৰ নাটক লিখা বড়ো ভাষাত মোৰ 5খন হ'ল আৰু ইতিমধ্যে অল ইণ্ডিয়া ৰেডিঅ' বড়ো ছেকশ্যনে 2-3খনমান নাটক ব্ৰডকাষ্ট কৰিছে আৰু মই ড্ৰামা লিখি আছো এটা ড্ৰামা প্ৰকাশ হ'বলৈ গৈ আছে আৰু লগতে মই ভৱিষ্যতে আৰু কোনোবা পৰিচালনা বা কোনোবা প্ৰযোজকে যদি মাতে মই এতিয়াও মানে এক্টিং কৰাৰ কাৰণে মোৰ ইচ্ছা আছে থেংক ইউ ছাৰ অকণমান সময় দিয়াৰ বাবে ধন্যবাদ নমস্কাৰ থেংক ইউ ছাৰ নমস্কাৰ